2024 চনৰ নৱম মাহ অৰ্থাৎ ছেপ্টেম্বৰ মাহত 4টা ৰাশিৰ গ্ৰহৰ বাবে সোণালী দিন হ'বলৈ গৈ আছে। কেৰিয়াৰ, স্বাস্থ্য, পাৰিবাৰিক জীৱন আগতকৈ ভাল হ'বলৈ গৈ আছে। এই সৌভাগ্যৱান ৰাশিকেইটা হ'ল মেষ ৰাশি। মেষ ৰাশিৰ স্থানীয় লোকৰ বাবে আয়ৰ নতুন ধাৰা সৃষ্টি হ'বলৈ গৈ আছে। শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ভাল সময় আহিব। ছাত্ৰ ছাত্ৰীৰ বাবে উন্নত সময়, শৰীৰ আৰু স্বাস্থ্য আগতকৈ ভাল হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্থানীয় লোকে চাকৰি আৰু ব্যৱসায়ত ভাল স্থান লাভ কৰিব পাৰিব। আত্মবিশ্বাস বৃদ্ধি পাব। মুঠতে ছেপ্টেম্বৰ মাহত এটা ভাল সময় অতিবাহিত কৰিব। জীৱনটো আগৰ তুলনাত ভাল হ'ব। আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব। চৌদিশে অনুকূল হ'ব। পুৰণি বিনিয়োগৰ পৰা লাভ পাব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্থানীয় লোকসকলৰ বাবে আহি আছে ভাল সময়। বিবাহিত জীৱনত মধুৰ সম্পৰ্ক অটুট থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ থলুৱা লোকৰ আয় বৃদ্ধি পাব। সহজে টকা সঞ্চয় কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়ত উন্নতি হ'ব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। ভাল খবৰ পাব। পুৰণি বিনিয়োগৰ পৰা লাভ পাব। ৰাশিৰ সকলোবোৰ তথ্য জ্যোতিষশাস্ত্ৰ মতে প্ৰকাশিত।